10,000 টকাৰ চেকখন পোৱাৰ লগে লগে কালি আমি এটা ধুনীয়া মোবাইল কিনি লম হ'ব না নহব মোবাইলটো থাকিলে ফেসবুক কৰিব পাৰিম ৰীল বনাব পাৰিম আমি মোবাইল কিনিম না নিকিনিম নিকিনে তাৰ মানে আমি সকলোৱে জানো যে মোবাইল কিনিলে এদিনৰ কথা যদি হাঁহটো মাৰি দিও এদিন মাংস খাব পাৰি কিন্তু হাঁহটোক যদি পালন কৰো সদায় ৰাতিপুৱা কণী খাব পাৰি হয় না নহয় সেই কাৰণে আমি যদি এই 10,000 টকা ভাল কৰি ব্যৱহাৰ কৰো আগলৈ আমি আগবাঢ়ি গৈ থাকিম আমাৰ আঁচনিখন কি আজি আমি 10,000 টকা ললো তিনিটা কামত আপোনালোকে এই টকা ব্যৱহাৰ কৰিব প্ৰথম যে আমাৰ একোটা গ্ৰুপ আছে সবৰে আত্মসহায়ক গ্ৰুপ আছে এই 10,000 টকাটো আমি গ্ৰুপত দিলো টকা কিমান হল 1 লাখ হল এই 1 লাখ টকা দি আমি যদি ব্যৱসায় কৰিব খুজো বেংকেও আপোনালোকক আৰু লোন দিব গতিকে প্ৰথম আমি চিন্তা কৰিম যে আমাৰ এই টকাটো গ্ৰুপত দি গ্ৰুপৰ জৰিয়তে আমি ব্যৱসায় কৰিব পাৰো নেকি দ্বিতীয়তে যে নহয় মই গ্ৰুপত নিদিও কাৰণ গ্ৰুপত ৰিভলভিং ফান্ড পাইছো দুদিন পিছত গ্ৰুপৰ পৰা আমি বেংকৰ লোন পামেই গতিকে এই টকাটো আমি গ্ৰুপত নিদিও কোনো আপত্তি নাই আপোনালোকে কি কৰিব এই টকাটো দি কিবা এটা ভাল কাম কৰিব তাঁতশাল আছে তাঁতশাল হওক পিঠাপনা আছে পিঠাপনা হওক ঘৰত আপোনালোকৰ চিলাইৰ কাম আছে আৰু এটা মেচিন কিনি লওক ঘৰত হাঁহ কুকুৰা গাহৰিৰ কাম আছে দুটা গাহৰি আৰু বেছিকৈ কিনি লওক কোনো আপত্তি নাই তৃতীয়তে আৰু এটা ভাল কাম আমি কৰিব পাৰো যে ডিব্ৰুগড়ত মোৰ হাজবেণ্ডৰ ধুনীয়া এখন দোকান আছে বজাৰত তেওঁ শাক-পাচলি লৈ আহে তেওঁ অটো ৰিক্সা 3 চকীয়া 2 চকীয়া তেওঁ চলাই বা তাৰ কাম কৰে বা আন যিকোনো ব্যৱসায় আছে ঘৰৰ ব্যৱসায়ত 10,000 টকাটো দিলেও আমাৰ কোনো আপত্তি নাই স্বামীৰ কষ্ট কমিব আপোনালোকে 10,000 টকাটো ঘৰৰ ব্যৱসায়ত লগাই দিয়ক জড়িত কৰক তিনটা 1 নম্বৰ গ্ৰুপত দিয়ক 2 নম্বৰ নিজে কিবা এটা কৰক আৰু 3 নম্বৰ আমি নিজৰ স্বামীৰ লগত লগ লাগি আমি ঘৰৰ ব্যৱসায়টোক আমি আগুৱাই লৈ যাম 6 মাহ পিছত আমি আপোনালোকৰ মাজত আহিম আৰু আমি আপোনালোকক খুধিম যে 1 নম্বৰটো কৰিলে নে 2 নম্বৰটো কৰিলে নে 3 নম্বৰটো কৰিলে যদি আমি দেখা পাও যে আপোনালোকে 1 নম্বৰ কৰিছে নহলে 2 নম্বৰ কৰিছে নহলে 3 নম্বৰ স্বামীৰ লগত মিলি টকাটো আপোনালোকে ব্যৱসায়ত লগাইছে আমি আপোনালোকক দ্বিতীয় বছৰত আকৌ 25,000 টকা আমি আপোনালোকক আগবঢ়াম কিমান আগবঢ়াম সকলোৱে নিজা ডাঙৰ কৰি কক তেতিয়া আমি 25,000 লবৰ কাৰণে ইচ্ছা থাকিব কিমান আমি আগবঢ়াম 25,000 টো কওঁতে মনত এটা সংকল্পও সোমাই গল যে আমি অহাবাৰ 25,000 লব ইয়াত আহিম আকৌ এবাৰ কক কিমান পাম আমি এতিয়া
25,000 টকা আপোনালোকক দিয়াৰ পিছত আমি আকৌ 6 মাহ পিছত আহিম আৰু এবাৰ আপোনালোকক পৰীক্ষা কৰিম আৰু যদি আমি দেখো যে নহয় 10,000 ভালকৈ খৰচ কৰিলে 25,000 ভালকৈ খৰচ কৰিলে তৃতীয়বাৰ আমি আপোনালোকক 50,000 টকা আমি আগবঢ়াম খালি ইয়াৰ মাজত এটা কথা আছে এই 3 বছৰত যাতে আৰু 2-3টা বাচ্চা হৈ না যায় কাৰণ আমাৰ এই আঁচনিখন মতে সাধাৰণ শ্ৰেণীৰ কাৰণে 3টা সন্তান চাহ বাগিচা বা জনজাতীয় লোকৰ কাৰণে 4টা সন্তান আমি কিয় সন্তানৰ সীমাবদ্ধতা কৰিছো যদি লৰা ছোৱালী বেছি হয় আমিতো ব্যৱসায়ত মনোনিবেশ কৰিব নোৱাৰো তেতিয়া লৰা ছোৱালীক চাব লাগিব সেই কাৰণে এই আঁচনিখনত আৰু এটা কথা আমি বান্ধি দিছো যে সন্তানৰ সংখ্যা যাতে বেছিকৈ বাঢ়ি না যায় এটা সীমাবদ্ধতাৰ মাজত থাকি যায় মই ঠিক কৈছো না নাই কোৱা মোৰ কথাটো মনত ৰাখিব আৰু বেছি নকওঁ আৰু হ'ব যি নহক এতিয়া এই 10,000 25,000 50,000 এই তিনিওটা পুঁজি আমি যদি লগাও সমান্তৰালভাৱে যদি আমি কাম কৰি থাকিব পাৰো ডিব্ৰুগড়ত এই 14,000 মহিলাৰ অতি কমেও 7,000 মহিলা লাখপতি বাইদেউলৈকে ৰূপান্তৰ হ'বই মোৰ বিশ্বাস আছে